উদ্ধাৰ ভাৰতৰ জনগণ শুনক অলপ নাৰু দাসৰ নিবেদন। আপোনালোকে ভাৰতত এতিয়া বৰ্তমান দুটাই ডাঙৰ পাৰ্টি, এটা হ'ল বিজেপি, এটা হ'ল কংগ্ৰেছ। আপোনালোকে কাৰ লগত যোগ দিব অতি তাড়াতাড়ি দি দিব লাগে এইটো জানিব, কিয়নো দুইটা পাৰ্টিৰ বিৱৰণ মই দি দিছোঁ। আপোনালোকৰ যাৰ পচন্দ হয় তাৰ লগত গুচি যাব বাৰু। বিজেপি পাৰ্টিত যোগ দিলে আপোনালোকৰ পুঞ্জি পাতি একো নালাগে, ঠিকাক কণ্টেক্ট কৰিবলৈ পইচা তেওঁলোকে দি দিব। সেইটো দি আপোনালোকে কাম উঠাই দি আপোনালোকৰ চেক বহীটো সই কৰি তেওঁলোকক দি দিব। এইটো আপোনালোকে বিনা পুঞ্জিত কৰিব পাৰিব। আৰু যদি আপোনালোকে কংগ্ৰেছ পাৰ্টি কৰিম বুলি ভাবিছে, তেনেহ'লে ইয়াতে আপোনালোকে যিমান শ্ৰম কৰিব ইমানেই টকা পাব। এই টকাৰ যিমান বেছি লাভ কৰিব চব লাভ আপোনালোকে খাব, মূলধনখিনি খালি ঘূৰাই দিব লাগিব। এতিয়া আপোনালোকৰ ইচ্ছা, আপোনালোকে কাৰ লগত যোগ দিলে সুবিধা হ'ব এইটো জানি শুনি আপোনালোকে সেইধৰণে কাম কৰিব। দেশৰ ভৱিষ্যত ৰক্ষা কৰাটো হ'ল ৰাইজৰ কাম, ৰজা নেতাৰ কাম হ'ল যিটো আমাক নিদিয়ে ভোট গুচি যোৱাৰ পাছত এক পইচাৰ দাম। তাৰ কাৰণে কৈছোঁ আপোনালোকে এই দুটা বস্তু চালি জাৰি চাব, কি বিনা পুঞ্জিত কাম কৰিব নে পুঞ্জি লৈ কাম কৰি বেছি বেছি লাভ কৰি খাই বৈ মূলধনখিনি ঘূৰাই দিব। এইটো আপোনালোকৰ কথা হ'ব। আজিৰ ভিডিঅ'টো সকলো ৰাইজক জনাই দিব, কাৰ ক'ত যোগ দিব তাত দি দিব পাৰিব। প্ৰণাম ল'ব।